নাজিৰাৰ বিহুবৰত কণমানি শিশু নুপুৰ দত্তৰ বৃহৎ সাফল্য। মডেলিঙত বিভিন্ন খিতাপ অৰ্জন শিশুগৰাকীৰ। বিদ্যালয়ত উষ্ম অভিনন্দন। নাজিৰাৰ শৈলনগৰী বিহুবৰ ৰঙাজান প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী নুপুৰ দত্তই মডেলিং জগতত প্ৰৱেশ কৰি বৃহৎ সাফল্যৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শিশু ছাত্ৰীগৰাকী নুপুৰে মডেলিং জগতত নৰ্থ ইষ্ট গুৱাহাটী, মিছ নৰ্থ ইষ্ট ভোগালী ৰাণী, কুইন মাৰ্ঘেৰিটা, মিছ বিহুবৰ ইত্যাদি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি ৰঙাজান প্ৰাথমিক বিদ্যালয়ত প্ৰতিভাৱান ছাত্ৰী নুপুৰ দত্তক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আয়োজন কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে নুপুৰ দত্তক উষ্ম অভিনন্দন জ্ঞাপন কৰে। নুপুৰ শৈলনগৰী বিহুবৰৰ নিবাসী ৰূপী দত্তৰ একমাত্ৰ কন্যা সন্তান। হয়, আমাৰ এই বিদ্যালয়ৰ এগৰাকী মেধাৱী সম্পন্ন ছাত্ৰী শ্ৰীমতী নুপুৰ দত্ত। সঁচাই তেখেতে আমাৰ বিদ্যালয়ৰ পৰা বহুকেইখন জিলাৰ পৰা বহু গৌৰৱেৰে বঁটা প্ৰদান পাইছে আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বলতা কামনা কৰিছোঁ। তেখেতৰ যিখিনি কামনা ভৱিষ্যতে যাতে আৰু আগবাঢ়ি যাওক তাকে কৈ মই আজি তেখেতক মই এতিয়া মানে বুজাব নোৱাৰা এটা মানে অন্তৰৰ ফালৰ পৰা এটা আশীৰ্বাদ কৰিছোঁ আৰু। ঠিক আছে, ধন্যবাদ। তোমাৰ নামটো? নমস্কাৰ, মই শিৱসাগৰ জিলাৰ বিহুবৰৰ কণমানি শ্ৰীমতী নুপুৰ দত্ত। তুমি কোন স্কুলত অধ্যয়ন কৰা? মই ৰঙাজান প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী। তুমি এতিয়ালৈকে কি পুৰস্কাৰ পাবলৈ সফল হৈছা? মই নৰ্থ ইষ্ট ভোগালী ৰাণী, বিহুবৰ, ডিব্ৰুগড়, গুৱাহাটী আৰু নাজিৰাত মই পাবলৈ সক্ষম হৈছোঁ। তুমি আজৰি সময়ত কি কৰি ভাল পোৱা? মই নাচি আৰু মডেলিং কৰি খুবেই ভাল পাওঁ। ধন্যবাদ।